গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগৰ সফল সামৰণি নেহৰু ষ্টেডিয়ামত ফাইনেলৰ মহাৰণ চেম্পিয়ন NF টাইগাৰ্ছ যোৱা 7 অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ দেওবাৰে সফলভাৱে সামৰণি পৰিল লেজেণ্ডছ স্পৰ্টিং ক্লাব আৰু প্ৰাইভেট IT এণ্ড টেলিকম এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত এই লীগত অংশগ্ৰহণ কৰিলে মুঠ 16টাকৈ দলে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল NF টাইগাৰ্ছ আৰু অসম সচিবালয় ক্ৰিকেট ক্লাব প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত NF টাইগাৰ্ছে স্ক'ৰ কৰে 163 ৰান NF টাইগাৰ্ছৰ হৈ 53টা বলত 91 ৰানৰ দুৰ্দান্ত ইনিংছ খেলে পাৰভেজ আজিজে প্ৰত্যুত্তৰত 19.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 120 ৰানতে শান্ত থাকিল অসম সচিবালয় ক্ৰিকেট ক্লাব ফলত 43 ৰানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে NF টাইগাৰ্ছে আনহাতে অসম সচিবালয় ক্ৰিকেট ক্লাবে ৰাণাচাপৰ সন্মান লাভ কৰাৰ বিপৰীতে তৃতীয়ত লিগেল ইগলছ আৰু চতুৰ্থ স্থান অধিকাৰ কৰে ৰিলায়েন্স মেভৰিক্সে ইফালে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে পাৰভেজ আজিজে তদুপৰি শ্ৰেষ্ঠ বেটাৰ পাৰ্থিৱ শৰ্মা শ্ৰেষ্ঠ বলাৰ মাহি ঋষি প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট চেইলা বুঢ়াগোহাঁই আৰু শ্ৰেষ্ঠ ফিল্ডাৰ ৰূপে উজলিল কুণাল শইকীয়া আয়োজকৰ হৈ টুৰ্ণামেণ্টখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা জনালে লেজেণ্ডছ ক্ৰিকেট ক্লাবৰ সম্পাদক গুঞ্জল দত্তই আমাৰ টুৰ্ণামেণ্টটো আৰম্ভ হৈছিলে 7 অক্টোবৰৰ পৰা প্ৰথম ফেজ 7ৰ পৰা 12লৈকে আমি ৰঙিয়াত উদযাপন কৰিলোঁ বিকজ নেহৰু ষ্টেডিয়াম তেতিয়া উপলব্ধ নাছিলে ফ্ৰম 12 to 19 টুডে আমি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰিছোঁ টোটেল আমাৰ 16টা টিমে পাৰ্টিচিপেট কৰিছিলে 16টা টিমৰ ভিতৰত আপোনাৰ ভাল ডাঙৰ কৰ্পৰেট লাইক ৰিলায়েন্স এয়াৰটেল আসাম ছেক্ৰেটেৰিয়েট দেন গুৱাহাটী হাইকোৰ্ট NF ৰেলৱে সকলো টিম আছিলে চ' আজি ফাইনেল খেলখন অনুষ্ঠিত হ'ল ফাইনেল খেলত আজি NF ৰেলৱে আৰু আসাম ছেক্ৰেটেৰিয়েটৰ ভিতৰত হৈছিলে যি NF ৰেলৱে আজি জয়লাভ কৰিছে মেইন মটিভ হ'ল কি আমাৰ কৰ্পৰেট যেহেতু চাকৰি কৰা মানুহখিনি ক্ৰিকেট খেলাৰো বহুত ইচ্ছা থাকে কাৰণ সৰুতে বহুতে খেলিছিলে বহুত লোকে ষ্টেটো খেলিছিলে ডিষ্ট্ৰিক্ট খেলিছিলে কিন্তু যেহেতু চাকৰিত আহিব লগা হ'ল তেওঁলোকৰ ক্ৰিকেটৰ সেই স্পৃহাটো গুচি গ'ল কিন্তু এই হবিটো কোনো এৰি দিব নোৱাৰে ক্ৰিকেট ইজ চাটছে গেম কি আমি এইটো এৰি দি পিনে গুচি যাব নোৱাৰোঁ তো সেইখিনিকে আমি যোগ কৰাবৰ কাৰণে আৰু ফিজিকেল ফিটনেছো ইয়াতে হৈ যায় আজি ধৰি লওক 2 সপ্তাহৰ পৰা চবৰে খেলি আছে 2 সপ্তাহৰ পৰা খেলাৰ কাৰণে তেওঁলোকে প্ৰায় 1 মাহৰ পৰা প্ৰেক্টিছ কৰি আছে চ' ইটছ দে আৰ প্ৰমোট দেয়াৰ ফিজিকেল হেল্থ এজ ৱেল চ' মেইন মটিভ সেইটোৱে আমাৰ যে সকলো যিয়ে ক্ৰিকেট খেলি ভাল পাইছে তেওঁলোকক আকৌ আমি এটা ষ্টেজত আনিব পাৰোঁ আৰু এটা পজিটিভ পইণ্ট এবাৰ আমি পাইছোঁ যে ক্ৰিকেট কিছুমান কৰ্পৰেটে ভাল খেলা ল'ৰা কিছুমানক চাকৰিটো নিযুক্তি দিছে সেইটো আমাৰ এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ মই এইবাৰ বিকজ আমাৰ টুৰ্ণামেণ্টৰ কাৰণে যদি কোনোবাই 3জন ক্ৰিকেট খেলুৱৈ যদি চাকৰি পাইছে ইটছ এচিভমেণ্ট ফৰ আৱাৰ টুৰ্ণামেণ্ট উল্লেখ্য যে টুৰ্ণামেণ্টখনত অংশ লোৱা কেইটামান দলত আছিল কেইবাগৰাকীও প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ টুৰ্ণামেণ্টখনত খেলুৱৈসকলে 3টা শতকীয় ইনিংছ খেলাৰ বিপৰীতে 15ৰ পৰা 20টা অৰ্ধশতক আৰু 5টা উইকেট দখলেৰে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় প্ৰাক্তন ৰঞ্জী প্লেয়াৰ আমাৰ আজি NF ৰেলৱেত অল 15 আৰ এক্স ৰঞ্জী প্লেয়াৰ্ছ তেওঁলোকে আমাৰ এই টুৰ্ণামেণ্টৰ পৰা প্ৰথম জইন কৰিছে তেওঁলোকে খেলি কিনে বহুত ভাল পালে আপোনালোকে দেখিলেই চ' আৰু বহুত আন প্লেয়াৰ বেলেগ প্লেয়াৰ যি অলৰেডি জানিছিলে তেওঁলোকৰ নাম শুনিছিলে পেপাৰত পঢ়িছিলে তেওঁলোকৰ লগত খেলিবলৈ সুবিধা পাইছে তো সেই সুবিধাটো আমি এই প্লেটফৰ্মত যদি দিব পাৰিছোঁ সেইকাৰণে আমি অৱশ্যে সুখী হয় আমাৰ ইয়াতে অলৰেডি 3টা 100 হৈছে 3টা 100ৰ ভিতৰত পৰাগদাই এটাই মাৰিছে এটা মণিকৰ্ণ বুলি এজনে মাৰিছে আৰু এটা যুৱৰাজ সিং NF ৰেলৱে মাৰিছে 50ৰ আপুনি নহ'লে বুলিও কমচে কম 15টা 20টা 50 হৈছে আৰু 5 উইকেট হোল্ডো হৈছে উল্লেখ্য যে প্ৰথম বৰ্ষত 4টা দলেৰে আৰম্ভ কৰা টুৰ্ণামেণ্টখনে বৰ্তমান বিশাল আকাৰ ধাৰণ কৰিছে আগলৈ এই ধাৰা অক্ষুণ্ণ ৰাখি গুৱাহাটী কৰ্পৰেট এণ্ড অফিচ ক্ৰিকেট লীগ অনুষ্ঠিত কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আয়োজকে প্ৰাইজ মানি আমাৰ এইটো টুৰ্ণামেণ্টত নাই যিহেতু এইটো কৰ্পৰেট টুৰ্ণামেণ্ট অফিচ লীগ হয় চ' বেচিকেলি আমাৰ মেইন মটিভটোৱে যে মই আপোনাক ক'লোঁ এংগেজমেণ্টটোৱে হয় তো সেইটোতে আমি বেছি ধ্যান দিছোঁ এই বছৰৰ আমাৰ 4 বছৰ হ'ল এই টুৰ্ণামেণ্টটোৰ আগতে আমি প্ৰথমে আৰম্ভ কৰিছিলোঁ উইথ 4 টিমছ চ' লাষ্ট ইয়েৰ উই কনক্লুডেড 8 টিমছ তো এইবাৰ আমি 16টা টিমলৈ আগবাঢ়িছোঁ আই এম হোপফুল কি নেক্সট ইয়েৰ আৰু আমি ডাঙৰ কৰিব পাৰিম ক্ৰীড়া অনুৰাগীৰ আশা এনে লীগৰ আচলত ধৰি এখন সুসংগঠিত মঞ্চৰ জৰিয়তে ক্ৰিকেটৰ ক্ৰীড়াংগনত দুপদুপে আগুৱাই যাওক এইসকল ক্ৰিকেটাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 887652109 ৱেবছাইট www.aipguwahati.in